হাতীমাৰীৰ নিউ চাহাপাৰাৰ জলজীৱন আঁচনিৰ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ নিউ চাহাপাৰাত ঠিকাদাৰে বিভাগীয় বিষয়াৰে ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে। 1.58 কোটি টকা ব্যয় সাপেক্ষে 530টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ কথা আছিল যদিও 288টা পৰিয়ালৰ ঘৰতহে পানীৰ টেপ সংযোগ কৰা হয়। বাকী পৰিয়ালসমূহক বঞ্চিত কৰাৰ অভিযোগ গাঁওবাসীৰ। আনকি টেপ সংযোগ কৰা পৰিয়াল কেইটাতো সঠিক ধৰণে পানী যোগান নধৰাৰ অভিযোগ। গতিকে আঁচনিৰ কামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাঁওবাসীয়ে। এই সন্দৰ্ভত সবিশেষ জনাব হাবিবুল ইছলামে। বৰ্তমান মই উপস্থিত আছো দক্ষিণ হালমৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ মালিয়ালগা গাঁও পঞ্চায়তৰ এটা জেজেএম আঁচনিত। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাম আৰু এই আঁচনিটোৰ জৰিয়তে এই অঞ্চলৰ 530টা পৰিয়ালক পানী যোগান ধৰাৰ বাবে চৰকাৰে ব্যয় কৰিছিল প্ৰায় 1.5 কোটি টকা। কিন্তু এই টকাৰে কিন্তু কোনো ধৰণৰ পানী লাভ কৰা নাই ইয়াৰ যি হিতাধিকাৰী আছে বা যি ভুক্ত পৰিয়াল আছে সেই পৰিয়ালকেইটাই, যাৰ বাবে কিন্তু এই অঞ্চলৰ ৰাইজ কেইবাবাৰ জিলা উপায়ুক্তক বা ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষ তেখেতসকলে অভিযোগ দাখিল কৰিছিল। কিন্তু এই অভিযোগৰ পিছতো কিন্তু দেখা গৈছে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, যাৰ বাবে এতিয়া দেখা গৈছে এই অঞ্চলবাসী ৰাইজ কিন্তু এক প্ৰকাৰ ক্ষোভিত হৈছে। আৰু বিশেষকৈ দেখা গৈছে এই অঞ্চলটোৰ যি টেপসমূহ সংলগ্ন কৰিছে বা ঘৰত পানী যোগান ধৰাৰ বাবে টেপ লগোৱা হৈছে, সেই টেপসমূহ দেখা গৈছে কিছুমান ৰাস্তাৰ কাষত, কদৰ্যময় ঠাইত, কিছুমান লেতেৰা ঠাইত, এনেকুৱা পৰিৱেশৰ মাজত কিন্তু কেইবাটাও আমি টেপ প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আচলতে এই আঁচনিটোত কি হৈছে আচলতে কওকচোন। এই আঁচনিটোত মানে কি বহুত দুৰ্নীতি হৈছে। কেনেকুৱা ধৰণৰ ক'ব গ'লে বহুত কিমান কম কৈ পিনে নপৰিব। মানে আপোনাৰ যোনটো মানে বেছিকৈ ক'ব গ'লে আপোনাৰ আছিলে 530 হাউচ হোল্ডক দিয়া কথা আছিলে পানী, কিন্তু তাৰ বিপৰীতে সিহঁতে 280জন হাউচ হোল্ডক দিছে, বাকীখিনিক দিয়া নাই। নিদিয়াকৈ মানে এইটো মানে ডাঙৰ সমস্যা এটা হ'ল কি জানে, ষড়যন্ত্ৰ তাতে জড়িত হৈ আছে। অফিচৰ মানুহখিনিৰ লগত মিলি সিহঁতে ডিপাৰ্টমেণ্টৰ লগত চেক লিষ্টত আপোনাৰ 530টাই দেখাই দিছে চেক লিষ্টত, কিন্তু 280জন পোৱাৰ পিছত চেক লিষ্টত সিহঁতে কেনেকৈ 230জন দেখাই দিলে, এইটো ডাঙৰ সমস্যা। আৰু মানে কামটো বহুত দুৰ্নীতি হৈছে। আপোনাৰ যোনটো আছে আপোনাৰ এইটো মানে কাম কৰিছে কনষ্ট্ৰাকশ্যনত মানে কি ৰডতো যিমান দুৰ্নীতি কৰিছে এইটো কি ক'ম আৰু, বহুত দুৰ্নীতি কৰিছে। মানে যিখিনি ৰড দিব লাগিছিল এইখিনি দিয়া নাই। যোনটো আছিলে চাপ'জ আপোনাৰ 10 আছে তাতে 6 লগাই দিছে, এনেকুৱা দুৰ্নীতি কৰিছে। আৰু পাইপবিলাক আপোনাৰ যে পুতিব লাগিছিলে 3 ফুট 3.5 ফুটকৈ, সিহঁতে 1 ফুটো পুতা নাই মাটিৰ তলত। টেপখিনি যে দিয়া হৈছে মানুহৰ ঘৰত কেনেকুৱা পৰিৱেশ? এইটো মানুহৰ ঘৰত দিয়াই নাই, য'ত মানে পেচাব পায়খানা কৰে ত'ত দিছে, সেনেকুৱা ঠাইত দিছে। এইটো গৰুও নাখায় পানী। এটা আপোনাৰ কেন্দ্ৰীয় চৰকাৰে দিছিলে আপোনাৰ মানুহ খোৱাৰ কাৰণে পানী ন, এইটো আপোনাৰ গৰুও নাখায়, এনেকুৱা ঠাইত দিছে পানী। কি আহ্বান জনাব প্ৰশাসনক? আমিতো এতিয়া আপোনাৰ প্ৰশাসনক আবেদন জনাইছোঁ যাতে মাননীয় আপোনাৰ জল জীৱন মন্ত্ৰীক আবেদন জনাইছোঁ যাতে এইটো মানে উচ্চ পৰ্যায়ত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ে, সেইকাৰণে আমি আবেদন জনাইছোঁ। এই কি ক'ব আপুনি, কি ক'ব যিটো আপুনি সভাপতি হয়, কি ক'ব? ময়ো এইটো আহ্বান জনাম, কামখিনিতো ইষ্টিমেট মতো হোৱাই নাই, তো যিয়ে নহওক যি হৈছে আৰু। বাকী আমাৰ ৰাইজৰ এটা অভিযোগ, আমি পানী খাব নাপাওঁ। মই এইটোও ক'ম, চৰকাৰ যদি ইমান টকা খৰচ কৰি পানী খাবলৈ দিছে, দুখীয়া ৰাইজক সুবিধা কৰি দিছে, পানীখিনি যদি ভাল নহয় আমি দুখীয়া ৰাইজ কেনেকৈ খাম? তো এইটো কথা, পানীখিনি ভাল হ'ব লাগে। যিখিনি কাম আজিলৈকে হোৱা নাই বা সেই কামবিলাকো হ'ব লাগে। আৰু যিবিলাক দুৰ্নীতি কৰিলে টেপ কানেকশ্যন লৈ কেনে, কিন্তু এটা কথা মানিব লাগিব, যিটো আপোনাৰ লিষ্ট আছে তাতে 522খন দেখুৱাইছে, 522খন টেপ কানেকশ্যন মানে প্ৰভাইডেড হৈছে বুলি দেখুৱাই বিল ছাবমিট কৰিছে। পিছে আমাৰ গম পালোঁ 280 মানে ঘৰত যদিও আছে তাৰ আধা মানে পাই নাপায়, সঠিকভাৱে পাই নাপায়। কিছুমানৰ টেপখন বেয়া হৈ আছে, কিছুমানৰ টেপ ইমান ঠাইত ইমান লেতেৰা জেগাত পাইপখিনি বহুৱাই দিছে, এইবিলাক পানীবিলাক মানে লেট্ৰিনৰ লগত এটাচ হৈ গৈছে। তো মই এইটো ক'ম, যিবিলাক কাম ইয়াত দেখা গৈছে পানীৰ যি ফিল্টাৰৰ ওপৰত এখন চালি থাকিব লাগে। আমাৰ কমিটিৰ ফালৰ পৰা আমালোকে বাৰম্বাৰ দাবী জনাইছোঁ, যিহেতু আপোনালোকৰ ষ্টিমত দিয়া আছে, তাৰ টকাখিনি বাজেটখিনি ধৰোৱা হৈছে, ইমান টকা দি কেনে এইটো কাম কৰিব লাগিব। ঠিকাদাৰে কয় আমালোকৰ এইটো স্কিমত নাই,
তেতিয়া সময়ত এটা কি আছিলে অনুৰাগ বৰ্মন